ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিছে তেজপুৰৰ এটি শিশু। কণমানি বয়সৰ পৰাই ৰেম্পত খোজ দি অহা শিশুটিয়ে এইবাৰ আজৰি আনিলে ৰাষ্ট্ৰীয় সন্মান। আত্মবিশ্বাসৰ লগতে প্ৰতিটো মুহূৰ্তত বিচক্ষণতাৰে আগুৱাই গৈছে তেওঁ। এই প্ৰতিযোগিতা কেৱল সৌন্দৰ্যৰ নাছিল, ইয়াত আছিল প্ৰতিযোগীসকলৰ বিচক্ষণতা, বাকপটুতা আৰু সামাজিক দায়বদ্ধতাৰ বাবে কিদৰে আগুৱাই যাব লাগে সেইসমূহ বিষয়। কলকাতাৰ বিশেষ অনুষ্ঠান ডান্সিং মেনিয়াকে আয়োজন কৰা সৰ্বভাৰতীয় মডেলিং প্ৰতিযোগিতা মুঠ 4টা শাখাত অনুষ্ঠিত হৈছিল। কলকাতাৰ কাকুৰকাছিৰ উৎসৱ ভৱনত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত অংশ লৈছিল বিভিন্ন ৰাজ্যৰ শতাধিক প্ৰতিযোগীয়ে। পাঁচৰ পৰা 9 বছৰৰ অনুৰ্ধৰ শাখাত তেজপুৰৰ ডনবস্কো হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী জাইনা শিৱমে এই প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ সন্মান লাভ কৰি অসমৰ লগতে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুটা বিশেষ ৰাউণ্ডত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ 5গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। উত্তৰ প্ৰদেশৰ পৰা গৈ মিছ ইউনিভাৰ্ছৰ খিতাপ জয়লাভ কৰা মণিকা বিশ্বকৰ্মা এইগৰাকী শিশুৰ ৰোল মডেল। মণিকাক অনুসৰণ কৰে তেওঁ। ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু উন্নত প্ৰতিযোগিতাত অংশ লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে তেওঁ। ইফালে টেলেণ্ট ৰাউণ্ডত জাইনাই পৰিৱেশন কৰিছিল জুবিনৰ এটি গীতৰ আধাৰত নৃত্য। সেই নৃত্যয়ো বিচাৰকক বিশেষ আকৰ্ষণ কৰিছিল। 5 বছৰ বয়সৰ পৰাই ৰেম্পত খোজ দিয়া জাইনাই ইয়াৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিযোগিতাসমূহত মিছ ব্ৰহ্মপুত্ৰ, মিছ বৰদৈচিলা খিতাপৰ লগতে BS প্ৰডাকশ্যন আৰু NPIFTৰ প্ৰতিযোগিতাসমূহত স্থান লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত এয়া জাইনাৰ আছিল প্ৰথমটো খোজ। গৌৰৱ মেচ আছিল জাইনাৰ গ্ৰুমাৰ ট্ৰেইনাৰ। জাইনাৰ এই যাত্ৰাৰ প্ৰথম গুৰু হিচাপে আজিও আছে সুদৰ্শন বৰা। জাইনা সাংবাদিক অৰ্ণৱ কুমাৰ নাথ আৰু সাগৰিকা বৰাৰ কনিষ্ঠা কন্যা। তেজপুৰৰ পৰা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ ৰিপৰ্ট, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।